গাইজ ৱেলকাম টু মাই এনাডাৰ ব্লগ। মই মোৰ নিৰুপমা চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, মোৰো ভালেই। আজি আপোনালোকৰ মাজলৈ দুটা বস্তু লৈ আহিছোঁ। বস্তু দুটা হৈছে, তাৰে এটা হৈছে বৰফৰ ঘৰ। মোৰ ছোৱালী স্কুলত প্ৰজেক্ট দিছিলে, এইটো বৰফৰ ঘৰ তাই নিজে বনাইছে আৰু এনেকৈ বৰফ দিছে। এইটো এটা। আৰু ২ নম্বৰ বস্তুটো হৈছে এই ৰাম মন্দিৰ। খুবেই ধুনীয়া লাগিছে। ইয়াতে লাইটো জ্বলে, চাওকচোন আপোনালোকে, লাইট জ্বলিব চাবচোন এনেকৈ। আৰু ইয়াৰ ভিতৰত ৰামকো আঁকিছোঁ। ৰেডিমেড হয় যদিও বস্তুটো খুবেই ধুনীয়া। ইয়াতে ৰাম আঁকিছোঁ আছে, ৰামক এই যে এই ভিতৰত এইটো। আপোনালোকে যদি মোবাইলটো ভালকৈ জুম কৰি চাই ভালদৰে দেখিবলৈ পাব। মই এতিয়া ভালদৰে ধৰিব পাৰিছে নাই জানো? হয়, ওলাইছে ধুনীয়াকৈ দেখিবলৈ পাব। এইটো মোৰ খুবেই ভাল লাগিছে, বহুত প্ৰিয়। সেইকাৰণে আপোনাৰ লগত মানে শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ, সেইকাৰণে দেখুৱাই দিলোঁ। আৰু এইটো যদি ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো টিপি দিবলৈ নাপাহৰিব। আৰু ভাল লাগিলে কমেণ্ট কৰি জনাব। আৰু কিবাকিবি দিছে, কিন্তু মই সেইবোৰ দেখুওৱা নাই আপোনালোকক। মই এতিয়া দেখুৱাব নোৱাৰোঁ, কাৰণ মই এইটো বস্তু ভাল লগাৰ কাৰণে মই দেখুৱালোঁ। বহুতেই মোৰ পচন্দ এইটো, মানে এইটো সজাই থ'বও পাৰে সেইকাৰণে। আৰু যিজনে এই বস্তুটো বনাইছে তেওঁলোকক মানে বহুত ধন্যবাদ। বহুত ধুনীয়া লাগিছে। আৰু আপোনালোকেও এনেকুৱাকৈ আগলৈকে আমাৰ ল'ৰা ছোৱালীখিনিক দিব বুলি আশা থাকিল। ভাল লাগিছে। ল'ৰা ছোৱালী বুলিয়েই নহয়, কেতিয়াবা মানুহৰ মানে আমিও ঘৰ এটা বনালে সজাই থ'বৰ কাৰণেও এইটো বস্তু ইউজ কৰিব পাৰে। ভাল লাগিছে। থেংক ইউ। আপোনালোকৰ লগতো থেংক ইউ যিসকলে মানে বনাইছে, তেওঁলোকে মানে সজাইছে, তেওঁলোকক অশেষ ধন্যবাদ। বহুত ভাল লাগিলে। আৰু এনেকুৱা বস্তুবোৰ আমাক দি থাকিব বুলি বা অসমবাসী ৰাইজক মানে আগবঢ়াই থাকিব বুলি আশা থাকিল। তেনেহ'লে আজিলৈ এৰিছোঁ। লাভ ইউ। বাই বাই।